সময় কিমান হল গম পাইছনে নাই এই মৰাঠীখনো ক'ত মাংস পাম আৰু যেনিবা পালোৱে মই ঘৰৰ ভিতৰত নোসোমো কমলাই নদা দি দিয়া লাগিলে মই গেটৰ বাহিৰত খাম ইমান গৰম সোমাই আছে নে চুবাবি নে কিনো তই তই আগত গেন্ধেলি পুলিচজনীয়ে ভাল আছিলি কমচে কম 500 টকা মাংস 5 টকা মছলা দি চবেই খাইছিল এতিয়া ক'ত সোমালি ট্ৰেফিক ব্ৰাঞ্চ ইমান অহংকাৰ হৈছে কেইটকা দৰমহা পাৱ তই এই কিহৰ কাৰণে ইমান গলাডাল ফালিছ হা কাৰো কাৰণে কেনেকে কথা ক'ব লাগিছ তই তোক কৈ আছিলো তোক কৈ আছিলো তই মোতকে সৰু হ'ব লাগিছিল কি কৰিলিহেঁতেনো তই মেহা ভুকুত মাৰি দিলো বাকলিটো খাবলৈ বনাব পাইছ খাবলৈ নোপোৱা যত তোক খাবলৈ কমল কমল ছাৰ চাই বোলে কওক ইমান মাথাটো বিষাই আছে নহয় কিয় মেডিচিন দিবি নহয় সুধিছোৱে তই মালিচ কৰি দিলেই হ'ল আহ অলপ ভাল লাগিছে নে ছাৰ বঢ়িয়া তই কি খাই ভাল পাৱ মাছ কেঁচা মাছ নে ভজা কি হ'ল ৰৈ গলি দে মই দিছো মজা কালি মানে বৰষুণত তিতিলো বুজিছ হয় ছাৰ চৰ্দিয়ে লাগিল নেকি মাথাটো টিনটিনাই আছে তোৰ হাতডাল আগতকে কিবা টান হ'ল ন মাতটো দেখোন আমাৰ সত্ৰাধিকাৰৰ নিচিনাহে লাগিছে দে না কোন সত্ৰাধিকাৰ ছাৰ আমাৰ কাষৰ সত্ৰত বহে যে প্ৰীতমদেৱ সত্ৰাধিকাৰ আহক প্ৰসংগ কৰোঁগৈ তাই কি ফটো আমি কৰোঁ এইবোৰ সলনি নহল আৰু ন তই আজি ৰাকেশ বা মোহন হ'ব লাগিছিল ছাৰ কলি হয় না মাছ আনি ভাত খোৱাকে যাবি মাৰেও মাছেদি ভাত খাবও মাতে আৰু মাথাও মালিচ কৰি দিম তথাপিও যাম মই ভাত খাব কেকেটা এই ইয়াত ৰখি আছে যে তোৰ ডিউটি নাই যাওঁ পটকে তাকে সেই বাথৰুমৰ পৰা আহি লওঁ যাবি তহঁতৰ এই ট্ৰেফিক ব্ৰাঞ্চত বেলেগকে এটা বাথৰুমৰ ব্যৱস্থা কৰ আৰু বাহ কেলে আকৌ বেলেগ এটা বাথৰুম ব্যৱস্থা কৰিব লাগে এইটো মেইন ব্ৰাঞ্চৰ ন বাথৰুমৰ আকৌ কি ব্ৰাঞ্চ থাকে চাওঁ নাই নাই ৰ যাবি থাকে কিছুমান কথা বাথৰুমৰো থাকে কি থাকে চাওকচোন ছাৰ আমি বোলে এইটো বাথৰুম ইউজ কৰিব নোৱাৰো কিয় এইটো বুলি মই কোৱা নাই ইহঁতবোৰ বাহিৰৰ পৰা আহি সোমাই ন যি টি ফেনেকি থাকে থানাৰ ধৰণী বুলি এটা কথা থাকে নহয় বাইদেউ এতিয়া বাথৰুমেহে থানাৰ ধৰণী ধৰি ৰাখিব চাহ ধৰক আপুনিনো মাজত কেলে সোমাব লাগে মই এনেই তাইৰ খং উঠাই আছিলো ASI হ'ল খাটনিয়াৰ সলনি হওক ভাগি যাম কিন্তু